মামাই ভাবিছিল বাক্সা একদম সুৰক্ষিত জেগা। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা ইহঁতৰ বাবে বিৰাট সুৰক্ষিত জেগা। বাক্সাত কোনো আৰু হাল্লা নহয়, প্ৰতিবাদ নহয়। নতুন জেল, নতুন পদ্ধতিত নতুন বনাইছে, নতুন জেল, ভাল ফেচিলিটি দিব, সেইবাবে বাক্সাত লৈ আহিছিল। কিন্তু বাক্সা চবচে খাতাৰনাক ওলাল। বাক্সাত ভাবিছে নেকি জুবিনদাৰ অনুৰাগী নাই? প্ৰত্যেক ঘৰতে, প্ৰত্যেকজন মানুহৰ চকুতে জুবিনদা আছে। আৰু ইহঁতবোৰ প্ৰত্যেকজন বাক্সাৰ মানুহৰ চকুৰ কুটা হৈ পৰিছে। তাতে আৰু বাক্সাত ৰাখক, বাক্সাত ৰাখক, বাক্সাত নহয় মাটিৰ তলত ৰাখক, তথাপিও ওলাব জুবিনদাৰ অনুৰাগী। একমাত্ৰ যদি আপোনালোকে গুলিয়াই নামাৰে বা ফাঁচি নিদিয়ে, তেতিয়াহ'লে মাটিৰ তলত পুতি থলেও সিহঁতক ওলাব। এইটো কথা মনত ৰাখক। বাক্সাৰ প্ৰতিবাদ দেখিছে, পিকচাৰ আদি বাকী ৰাতিৰ বুকু